হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ ভাল। মই মিতালী ব্লগ চৈন্যতা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে ব্লগটো শেষলৈ চাব আৰু একদমেই শেষত মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ ব্লগটো চাই আপোনালোকে কেনে পালে। এতিয়া লৈছোঁ বাৰীৰে শাক আৰু এইকেইটা ভেন্দিকেইটা নেচাওঁতে একদম পুৰতহে হৈ গ'ল। গমেই নাপাওঁ, গম নোপোৱাকৈ লাগি আছিল। আৰু এই দেখিছেনে, ঘৰৰ বাৰীৰে কণ বিলাহী কেইটামান আনিছোঁ ছিঙি, মৰিচা শাকৰ লগতে ভাজিম। আৰু এয়া মৰিচা শাক ধুনীয়াকৈ আজি দুপৰীয়া সাজ ওলালে বাৰীতে। আৰু আনফালে মই কাম বন কৰি থৈ হ'ল। এতিয়া মই ধুনীয়াকৈ ৰাতিপুৱা চাহকাপ খাবলৈ লৈছোঁ আৰু ভাজি অলপ লৈ লৈছোঁ আৰু ৰুটি দুখন। চাহকাপ এতিয়া খাই লওঁ, আপোনালোকক কলে পাইছোঁ। হেল্ল' গাইছ, এতিয়া ৰাতি আপোনালোকক আগতে দেখুৱাইছিলোঁ বিয়াত যে গৈছিলোঁ, তাই আহিছে আজি আমাৰ ঘৰলৈ। তাকে আপোনালোকক অলপ দেখুৱাবৰ কাৰণে ছোৱালীজনীয়ে ভিডিঅ' বনাই থৈ দিলে। চাহ পানী দিলোঁ, খালে। আৰু এতিয়া পুৰি চব্জি দিছোঁ। আৰু এইজনী আমৈ আৰু এইফালে এইজনী কইনাজনী যে আপোনালোকক এতিয়া ভালকৈ দেখুওৱা নহ'ল, এতিয়া দেখুৱাই দিছোঁ আপোনালোকক। দেখিছেনে, তাই মান ধৰিবৰ কাৰণে আহিছে। আপোনালোককো দেখুৱাই দিলোঁ অলপ, আপোনালোকে চাওক। এইজনীয়ে কইনাজনী আছিল। হেল্ল' গাইজ, এতিয়া আলহী গ'লগৈ। আৰু এয়া ছোৱালীজনী যিহেতুকে টিফিনৰ ৰুটিন থাকে যে, সেইটো কাৰণে কিছুমান ঘৰৰ বস্তু দিব লাগে। সেইটো কাৰণে মই আজি এয়া দেখিছিলে বিস্কুটেদি কেক বনাই দিম বুলি ভাবিছোঁ। কালিলৈ কেক আৰু কিবাকিবি এনেকৈ আছে আৰু লিষ্টত লিখা মতে। এতিয়া মই ধুনীয়াকৈ কেক এটা বনাব আহিছোঁ বিস্কুট দি পেলাই। আপোনালোকে বনাব পাৰিব এনেকৈ কম। আৰু এতিয়া মই ধুনীয়াকৈ বনাই লওঁ। বিস্কুটখিনি ধুনীয়াকৈ মিক্সিত গুড়ি কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াতে গাখীৰ দি দিছোঁ। চেনি নিদিলেও হ'ব, কাৰণ বিস্কুটত মিঠা থাকে যিহেতুকে। আৰু ধুনীয়াকৈ টেৱাখন পাতি ল'লোঁ। টেৱাখন গৰম হোৱাত মই বাতিটো তাৰ ওপৰতে দি দিছোঁ। বিস্কুটৰ গুড়াখিনি যেতিয়া দিছোঁ, তাৰ তলত মই ধুনীয়াকৈ কাগজ এখন পাৰি লৈছিলোঁ ৰিফাইন তেল সানি পেলাই। আৰু এতিয়া মোৰ হৈ গ'ল কেক ৰেডি।
যেনেকেই নহওক মানে অলপকৈ হ'লেও মানে বনাই দিছোঁ তাৰ জোখা, যিহেতুকে টিফিনত লৈ যাব কালিলৈ। আজিয়ে বনাই পেলাই মই থৈ দিছোঁ। এয়া হৈ গ'ল মোৰ এতিয়া কেক ৰেডি, কিন্তু পিছৰ চাইডে অকণমান দৈ গ'ল, একো নহয় চলি যাব। আৰু ওপৰখিনি ধুনীয়াকৈ মই কাটি দিম চুৰি এখনে এনেকৈ ওপৰে ওপৰে। কালিলৈ তাই এনেকৈ এইটো টিফিনকে লৈ যাব পাৰিব, আৰু ইয়াতে ধুনীয়াকৈ কিবা চানা কেইটামান দি দিম। হেল্ল' গাইজ, ইয়াৰ পিছদিনাখন মানুহজনে মাছ এজনী আনিলে, কলীয়াজাৰী মাছ এজনী, অলপ ডাঙৰ হয়। এয়া নদীৰ মাছ, মানুহ এজনক কৈ থৈ দিছিল, মানুহজনে মাছ মৰা মানুহ, মানুহজনে ভাল মাছ পালে দিবলৈ গৈছিল। ভাল মাছ পোৱাত মানুহজনে ফোন কৰি দিলে। তাৰপিছত মানুহজনে মাছটো লৈ আনিলেগৈ, কলীয়াজাৰী মাছ, অলপ ডাঙৰ হয়। এতিয়া ধুনীয়াকৈ মানুহজনক বাচিবলৈ দিওঁ, কাৰণ অলপ ডাঙৰ মাছ মই বাচিব নাজানো। বাকলি বাৰু হেৰি গুচাই কৰি লৈ পেলাই মই পিচটো কৰিব নাজানো, সেইকাৰণে মানুহজনকে কাটিবলৈ দিছোঁ। হেল্ল' গাইজ, এয়া মাছ বচা হৈ গ'ল। ইয়াত দেখিছেনে মানুহজনে কাটিবলৈ জানে, পিচবিলাক ইমান ধুনীয়া কৰিছে, সেইটো কাৰণে মানুহজনকে কাটিব বাচিব দিছোঁ। দেখিছেনে ধুনীয়াকৈ, খাই খুবেই মানে মিঠা হ'ব বিলৰ মাছ। আৰু আজি ভিডিঅ'টো মই এইখিনিতে ৰাখিছোঁ। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ। আজিলৈ বাই বাই।